নিৰ্বাচন সমাগত গতিকে এতিয়া সঘন আহজা হৈছে ৰাষ্ট্ৰীয় নেতৃত্বৰ সমান্তৰালকৈ আজিৰ দিনটোত অন্ততঃ কোকৰাঝাৰত যি বিশাল জনসভাৰ আয়োজন কৰা হৈছিল বা প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত কেইবাটাও আন্তঃগাঁথনিমূলক যি প্ৰকল্পৰ সেই প্ৰকল্পৰ আচলতে শুভোদ্বোধন বা আচলতে শিলান্যাস কৰাৰ কথা আছিল বা এনেধৰণৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰাৰ কথা আছিলে কিন্তু বতৰ যিহেতু অত্যন্ত বিধি পথালি মেলিছে গতিকে বতৰৰ এই প্ৰতিকূল বতৰৰ বাবেই কুশৰীৰে প্ৰধানমন্ত্ৰীগৰাকী তাত উপস্থিত থাকিব নোৱাৰিব কাৰণ আচলতে যথেষ্ট নিৰাপত্তাৰ দিশটো জড়িত হৈ থাকে কাৰণ দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লোৱা হয় আৰু প্ৰতিকূল বতৰৰ বাবেই প্ৰধানমন্ত্ৰীগৰাকীৰ যি কোকৰাঝাৰৰ অনুষ্ঠান সেই অনুষ্ঠান বাতিল কৰা হৈছে আৰু কোকৰাঝাৰৰ পৰিৱৰ্তে তেওঁ পোনে পোনে কইনাধৰালৈ আহিব আৰু কইনাধৰাৰ পৰাই ভাৰ্চুৱেলি আচলতে সম্বোধন কৰিব আটাইকেইটা যি অনুষ্ঠান বা আটাইকেইটা যি আচলতে অনুষ্ঠানত অংশ লোৱা কথা আছিল সেই আটাইকেইটা অনুষ্ঠানতে অংশ ল'ব ভাৰ্চুৱেলি তাৰ পিছতেই আজি সন্ধিয়াৰ ভাগত জ্যোতি বিষ্ণু কলা প্ৰকল্প মন্দিৰত যি আচলতে ভূমি পট্টা বিতৰণ যি অনুষ্ঠান সেই অনুষ্ঠানটো অত্যন্তই গুৰুত্বপূৰ্ণ কাৰণ চাহ বাগিচাৰ যিসকল ব্যক্তিৰ ভূমি পট্টা সেই ভূমি পট্টা বিতৰণৰ যি অনুষ্ঠান সেই অনুষ্ঠানটো আচলতে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থকাৰ কথা আছিল আৰু সেয়েহে সময়সীমা বৰ্তমানলৈ আচলতে চূড়ান্তকৈ ক'ব পৰা যোৱা নাই যে কোন মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকী আহি পাব বা কোন মুহূৰ্তত অনুষ্ঠানত অংশ ল'ব কিন্তু বিয়লি ভাগত অৰ্থাৎ বিয়লি 4 বজাৰ লগে লগে জ্যোতি বিষ্ণু কলা প্ৰকল্পত যিহেতু এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হলহেঁতেন গতিকে বৰ্তমান সময়ত মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো কিংকৰ আছে মোৰ সৈতে কাৰণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰতিগৰাকী আচলতে ব্যক্তিকেই সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে কাৰণ বিয়লি ভাগত ভূমি পট্টা বিতৰণ যি অনুষ্ঠান সেই অনুষ্ঠানত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী অংশ ল'ব গতিকে সেই বিষয়টোৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছে আৰু এই মুহূৰ্তত মন্ত্ৰী পীয়ুষ হাজৰিকা আহি উপস্থিত হৈছে কাৰণ এই মুহূৰ্তত আমি এটা কথা আমি স্পষ্টকৈ ক'ব পাৰো যে চাওক পূজা যে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ সমাগত নিৰ্বাচন আৰু এই মুহূৰ্তত মন্ত্ৰী পীয়ুষ হাজৰিকা আহি পাইছে মই পোনপটীয়া সম্প্ৰচাৰ অলপ দাদা আপোনালোকৰ সৈতে কথা পাতিম প্ৰতিকূল বতৰৰ বাবে কোকৰাঝাৰৰ অনুষ্ঠান ইতিমধ্যে বাতিল কৰা হৈছে প্ৰধানমন্ত্ৰী গতিকে ইয়াত আহি উপস্থিত হ'ব গতিকে কেনেধৰণে চাওক আজি এটা বহুত ডাঙৰ কাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে হ'বলৈকে গৈ আছে আমাৰ যিসকল বাগানৰ ব্যক্তি আদিবাসী ব্যক্তি তেখেতলোকে 200 বছৰ আগতে অসমলৈকে আহিছিল আৰু তেখেতলোকে চাহ শিল্পক আগুৱাই বিশ্বৰ দৰবাৰত অসমৰ নাম প্ৰতিষ্ঠা কৰিছিল কিন্তু অত্যন্ত দুখৰ কথা যে আজিলৈকে সেই মানুহখিনিয়ে কেইবা লাখ মানুহে আজিলৈকে এডোখৰ মাটিৰ নিজৰ নামত পট্টা কৰিব নোৱাৰিলে আৰু তাৰ কাৰণে মানুহখিনিৰ বহুত অসুবিধা হৈছিলে বহুত অসুবিধা হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাত বিল পাছ কৰি যিসকল আমাৰ বাগানৰ বনুৱা বা চাহ শ্ৰমিক তেওঁলোকে য'ত বৰ্তমান আছে সেইখিনি মাটিক তেওঁলোকে পট্টা সেইখিনি মাটিৰ তেখেতলোকে পট্টা পাব তাৰ ব্যৱস্থা কৰিছিল আজি প্ৰায় 5,000ৰো অধিক ব্যক্তিক পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচী আৰম্ভ কৰিব পৰৱৰ্তী সময়ত অসমৰ যিসকল বনুৱা ভাই বন্ধু আছে তেখেতলোকৰ মাটিৰ পট্টা পোৱাৰ ব্যৱস্থা কৰা হ'ব এই কথাটো অলপ আচলতে এইটো এটা মানৱীয় দৃষ্টিভংগীৰে চাব লাগিছিল বহুত আগতেই মানে আকৌ কৈছো 200 বছৰ এটা পৰিয়াল বা এটা লিগেসি এটা ফেমিলি বা এটা জনগোষ্ঠী বা এটা জাতি ক'ত থাকিলে চৰকাৰী মাটিত থাকিলে বা বাগানৰ মালিকৰ মাটিত থাকিলে তেওঁলোকৰ কাৰণে কোনো চিন্তা নকৰিলে চিন্তা কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ কাৰণে চিন্তা কৰিলে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা NDA চৰকাৰে গতিকে তেখেতসকল আজি ইয়ালৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচী আৰম্ভ কৰিব প্ৰায় 79 বাৰ হ'ব থাকে প্ৰধানমন্ত্ৰী সেইটোতো ৰেকৰ্ড ক'বলৈ দিগদাৰে হয় আজি আহে কাইলৈ আহে ক'বলৈ সংখ্যা হিচাপ কৰি থাকিবলৈ দিগদাৰ আগতে তেনেকুৱা প্ৰধানমন্ত্ৰী কেতিয়াও অহা নাছিল 10 বছৰ অসমৰ সাংসদ এগৰাকী দেশৰ প্ৰধানমন্ত্ৰী আছিল কিন্তু অসমলৈকে আহাই নাছিল অসমত নৈশ যাপনটো দূৰৰ কথা আছিল ৰাতিপুৱা আহে আবেলি আহে যদি 2 বছৰত এবাৰ আহিছিল বা 3 বছৰত এবাৰ আহিছিল প্ৰধানমন্ত্ৰীয়ে বছৰত অতি কমেও 6-7 বাৰ মিনিমাম আহে 5 বাৰটো আহেই আৰু নৈশ যাপন কৰে তেখেতে নৰ্থ ইষ্টক ভাল পায় উত্তৰ পূৰ্বাঞ্চলক অত্যন্ত ভাল পায় তেখেতৰ কথাৰ পৰা কামৰ পৰা পৰিস্ফুট হয় প্ৰতীয়মান আমি যাব পাৰোঁ গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমৰ ৰাইজে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে সদায় মৰম দিয়ে এইবাৰো ব্যতিক্ৰম নহ'ব নিৰ্বাচন কেন্দ্ৰিক এটা সুধিব বিচাৰিছো যে যি সময়ত বিজেপিৰ ভিতৰলৈ গৈছে সংগঠনৰ ওপৰত সংগঠন কৰিছে কিন্তু এতিয়াও মিত্ৰতা তেওঁলোকৰ হোৱা নাই বিৰোধীৰ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতো কিন্তু কংগ্ৰেছে মোৰটো এটা কথা বেয়া লাগিছে মিত্ৰতাটো তেখেতলোকৰ হোৱা নাই
কিন্তু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী দুৱাৰে দুৱাৰে অসমৰ নেতাসকল গৈ অসমক কিমান অৱনমিত কৰিছে সেই কথাটোৰ উত্তৰ তেখেতলোকে এবাৰ দিলে ভাল আছিল। ঝাৰখণ্ডলৈ যাব নোৱাৰিব বুলি মই কোৱা নাই, কিন্তু যেনেকৈ গৈছে কিবা খুজি মাগি আনিব, টিকেটেই হওক বা অন্য কিবাই হওক, দেখাত বৰ বেয়া দেখাইছে। যিসকলে জাতীয়তাবাদৰ কথা কয়, যিসকলে নেশ্যনেলিজিম কথাবিলাক অলপ দূৰত ৰাখে, উগ্ৰ জাতীয়তাবাদীৰ কথা কয়, জাতীয়তাবাদৰ কথা কয়, তেওঁলোকে এনেকুৱা কৰাটো বৰ দুখজনক হৈছে। তেওঁলোকে ৰাইজৰ মাজত আহি কাম কৰক, তেতিয়াহে হয়তো ক'ৰবাত এটা দুটা ছিট পাব পাৰে, নহ'লে কিন্তু তেখেতলোকৰ অৱস্থা বৰ ভাল নহ'ব বুলি মই ভাবোঁ। কাৰণ অসমৰ ৰাইজে এনেকুৱা কথা বতৰা বেয়া পায়। ইলেকশ্যনৰ সময়ত ডাঙৰ নেতাবিলাক, তথাকথিত ডাঙৰ নেতাবিলাক ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ ঘৰ গুচি গৈছে আৰু তেওঁলোক একেলগে যোৱা নাই। কিমান ডাঙৰ কথা। ইয়াতে অসমত মিত্ৰতা আছে, তেওঁলোকৰ তথাকথিত মিত্ৰতা আছে। ঝাৰখণ্ডলৈ কোনোবা ৰাতিপুৱা গৈছে, কোনোবা আবেলি গৈছে। তেওঁলোকৰ যে মতৰ মিল নাই, তেওঁলোকৰ যে এতিয়াও মিত্ৰতা হোৱা নাই, এই কথাই প্ৰমাণ কৰে। গতিকে এনেকুৱা হঠাৎ হোৱা মিত্ৰতাক মানুহে গ্ৰহণ নকৰিব বুলি মই উপলব্ধি কৰোঁ। মই কমেণ্ট কৰিবলৈ দিগদাৰ আৰু। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অখিল গগৈ ডাঙৰীয়াৰ এই ফ্লিপ ফ্লপ বা এই কাণ্ড কাৰখানা কোনদিনাখনলৈকে চলিব? নমিনেশ্যনৰ উইথড্ৰলৰ লাষ্ট দিনাখনলৈকে। গতিকে তেওঁলোকৰ কথা বতৰাক আমি ধৰিবলৈ আমি সাধাৰণ ব্যক্তি অসুবিধা পাওঁ।